ইউনিছ আলীক আৰক্ষীয়ে বিচাৰিছে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনিছ আলী। 22 জুনত গুৱাহাটীত অখিল গগৈৰ নেতৃত্বত আৰম্ভ হোৱা হিংসাত্মক আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত 9 বছৰীয়া দেৱশিশু ৰুহুল আলীৰ পিতৃ ইউনিছ আলী। ইউনিছ আলী এজন অপৰাধী, এই কথা প্ৰতিপন্ন কৰিছিল নিউজ লাইভে। নিউজ লাইভ সহ একাংশ টেলিভিজন চেনেলক ঘনে ঘনে ইউনিছ আলীক দেখাত চিনাক্ত কৰিছিল যোৰহাটৰ একাংশ ঠিকাদাৰে। এইজন ইউনিছ আলীয়ে ঘনে ঘনে দাবী কৰিছিল যে তেওঁ প্ৰকৃততে 16 বছৰ ধৰি গুৱাহাটীত মাটি বেদখল কৰি আছে। মোৰ আজি গুৱাহাটী যাব 16 বছৰ হ'ল। মই আগতে ভাড়াৰ ৰুমত আছিলোঁ। তাৰপিছত সেই মাটিখিনি মই 16 বছৰমান আগতে দখল লোৱা আছিল। আজি ঠাইখিনিত 10 বছৰ ধৰি তাত মই স্থায়ী হিচাপে বসবাস কৰি আছিলোঁ। নিউজ লাইভে প্ৰমাণ কৰি দেখুৱাইছিল প্ৰকৃততে গুৱাহাটীলৈ ইউনিছ আহিছিল 3 বছৰৰ পূৰ্বে। যোৰহাটত আলকাট্ৰা চুৰ কৰি পলায়ন কৰা ইউনিছ আলীক আটক কৰাটো বিচাৰিছে যোৰহাটৰ ঠিকাদাৰে। সেয়েহে আদালতৰ কাষ চাপে সেইসকল ঠিকাদাৰে। আমি যোৱাকালি আদালতত আমি এখন প্ৰেয়াৰ জনাইছোঁ GM কোৰ্টত। আমি আশা কৰিছোঁ যাতে মহামান্য আদালতে আমাৰ প্ৰেয়াৰখন চাই আমাৰ সঁহাৰি জনাই যাতে পুলিচ প্ৰশাসনক আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে এই আসামীজনক কৰায়ত্ব কৰিবৰ কাৰণে। যিহেতু তেখেতক আজি এসপ্তাহ ধৰি আমি টিভি স্ক্ৰীণত দেখা পাই আছোঁ, তেখেত গুৱাহাটীতে আছে। গতিকে অতি শীঘ্ৰে এই বিষয়টো সুবিবেচনা এটা কৰিব বুলি আমি আশা কৰিছোঁ। যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ইউনিছ আলীক গ্ৰেপ্তাৰ কৰিব বিচৰা আবেদনখন ইতিমধ্যে পৰীক্ষা কৰা হৈছে। যদি আৰক্ষীয়ে যথোপযুক্তভাৱে তদন্ত কৰা নাই আৰু তদন্ত নকৰাকৈ সেই মানুহজনক বিচাৰি পোৱা নাই বুলি আৰক্ষী আদালতক জনাইছে, তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ এইটো উপযুক্ত কথা আৰক্ষীৰ তৰফৰ পৰা হোৱা নাই। আৰু আদালতে নিশ্চয় এই সকলো দিশ বিবেচনা কৰি তেওঁৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু কৰাটো আৰু পুনৰ গোচৰ চলোৱাটো মই উচিত বুলি ভাবোঁ। 10 বছৰৰ অধিক কাল গুৱাহাটীত থকা বুলি দাবী কৰি অখিল গগৈৰ সৈতে আন্দোলন কৰা ইউনিছ আলীক গ্ৰেপ্তাৰৰ বাবে বদ্ধপৰিকৰ যোৰহাট আৰক্ষী। আদালতৰ অনুমতি পালেই ইউনিছক গ্ৰেপ্তাৰ কৰিবলৈ আহিব যোৰহাটৰ আৰক্ষী। আদালতৰ নিৰ্দেশ লাভ কৰিলে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ইউনিছ আলীক। আৰু ইউনিছ আলীক আৰক্ষীয়ে জেৰা কৰিলে তেওঁৰ অতীত জীৱনৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। কেমেৰা পাৰ্চন বিএনৰ সৈতে গৌতম বৰা, নিউজ লাইভ, যোৰহাট।